এখন চহৰৰ এটা সৰু বস্তিত গোপালে তাৰ পত্নীৰ সৈতে বাস কৰিছিল। সিহঁতৰ ল'ৰা-ছোৱালীয়ে বহু বছৰৰ আগতেই সিহঁতক ঘৰৰ পৰা উলিয়াই দিছিল। মিনু, মই কামলৈ যাওঁ। তুমি ভালদৰে থাকিবা আৰু সময়মতে খোৱা-বোৱা আৰু ঔষধবোৰ খাবলৈ নাপাহৰিবা। আৰু এটা কথা, ল'ৰা-বোৱাৰীৰ চিন্তা কৰি বহি নাথাকিবা। সিহঁতৰেই দেখোন আমালৈ মনত নপৰে। ইমান বছৰ পাৰ হৈ গ'ল, তথাপিও সিহঁতে আজিলৈকে আমাৰ খবৰ এটাও লোৱা নাই। আৰু ইমান দিনে চাগে সিহঁতৰ ল'ৰা-ছোৱালীও জন্ম হ'ল। ল'ৰা-বোৱাৰীলৈ কিয়নো মনত নপৰিব? সিহঁতৰ মনত নপৰিলে বুলিয়েই আমাৰ মনত নপৰিব জানো? সিহঁতৰ ল'ৰা-ছোৱালী কেইটা চাবলৈ মোৰ বৰ মন গৈছে। কিছুমান বস্তু কপালত নাথাকে, গতিকে সেই বস্তুটো বিচাৰি একো লাভ নাই। ঠিক আছে বাৰু দিয়া মিনু, মই এতিয়া কামলৈ যাওঁ। তাৰ পাছত গোপাল ঘৰৰ পৰা স্কুললৈ বুলি আহিলে। আচলতে সি ওচৰৰে স্কুল এখনত বাছ চলোৱাৰ কাম কৰে। গোপাল এজন বাছ চালক আছিল। সি স্কুলৰ ল'ৰা-ছোৱালীবোৰ অনা আৰু নিয়াৰ কাম কৰিছিল। তেনেকৈয়ে এদিন স্কুলৰ এটা সৰু ল'ৰায়ে টিফিন খোৱাৰ সময়ত কান্দি আছিল। কি হ'ল বাবু, তুমি ইয়াতে এনেকৈ ৰৈ কিয় কান্দি আছা? মোক ঘৰলৈ লৈ ব'লাচোন, মোৰ স্কুলত থাকিবলৈ মন যোৱা নাই। তোমাৰ চাগে আজি স্কুলত প্ৰথম দিন ন? মই যদি তোমাক এতিয়া এটা চকলেট দিওঁ, তেতিয়াও তুমি কন্দা বন্ধ নকৰিবানে? চকলেটটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মই বাৰু নাকান্দো, হ'বনে? এই ল'ৰাটোৰ কথাবোৰ আমাৰ ৰাহুলৰ দৰে একেই। সিও আগতে স্কুললৈ গ'লে এনেকুৱা কৰিছিল। যেতিয়ালৈকে তাক কিবা এটা খাবলৈ দি থাকো, তেতিয়ালৈকে কন্দা কটাবোৰ বন্ধ কৰি থাকে আৰু তাৰ পাছত আকৌ আৰম্ভ হয়। তাৰ পাছত ল'ৰাটোৱে গোপালে দিয়া চকলেটটো খাবলৈ ধৰিলে আৰু গোপাল যেতিয়া তাৰ পৰা আহিবলৈ ধৰিলে তেতিয়া ককা, ককা, ৰ'বচোন। আপুনি মোক চকলেট খাবলৈ দিলে নহয়, সেইবাবে আপুনি মোৰ টিফিনটো খাই পেলাওক। তুমি মোক কি মাতিছা? ককা। তোমাৰ মুখত ককা শব্দটো শুনি মোৰ বৰ ভাল লাগিছে। ৰাহুলৰ ল'ৰা-ছোৱালী কেইটা ক'ত আছে, কিমান ডাঙৰ হ'ল নাজানো আৰু। সিহঁতক মই দেখা পাম নে নাপাম সেয়াও নাজানো। বাবু, তুমি অনা আহাৰখিনি মই খাব নোৱাৰো। সেইখিনি তুমিয়েই খাব লাগিব। কিন্তু তুমি মোক ককা বুলি মাতিছায়ে যেতিয়া, তুমি অনা আহাৰখিনি মই তোমাক মোৰ হাতেৰে খুৱাই দিম। গোপালে ল'ৰাটোক আহাৰ খুৱাই সি বাছলৈ গুচি আহিলে। সেইদিনা তাৰ ল'ৰা আৰু বোৱাৰীজনীলৈ বহুত মনত পৰিছিল। কিন্তু মনত পৰিলেওতো উপায় নাই, কাৰণ তাৰ ল'ৰা আৰু বোৱাৰীজনীয়েইতো সিহঁতক ঘৰৰ পৰা উলিয়াই দিছিল। তেনেকৈয়ে দিনবোৰ পাৰ হৈ গ'ল আৰু সেই ল'ৰাটোক গোপালে সদায়েই মৰম কৰিবলৈ ল'লে আৰু তালৈ প্ৰত্যেক দিনাই কিবা নহয় কিবা এটা লৈ যায়েই। কিন্তু এদিন গোপালে সেই ল'ৰাটোক স্কুলত দেখা নাপালে। সেইবাবে গোপালে ল'ৰাটোৰ শ্ৰেণী শিক্ষয়িত্ৰীগৰাকীক কথাটো সুধিবলৈ গ'ল। বাইদেউ, পিংকু আজি স্কুললৈ অহা নাই নেকি? মই তাক আজি দেখা নাই। মই তালৈ চকলেট আনিছিলো। সি সৰু ল'ৰা যে, সেইবাবে সি চকলেট খাই ভাল পায়। তাৰ আজি গাটো ভাল নাছিল, সেইবাবে মাক-দেউতাকে আহি লৈ গ'ল। হয় নেকি? বাইদেউ, আপুনি বাৰু তাৰ ঘৰ ক'ত জানে নেকি? জানে যদি কওকচোন, মই তাক এবাৰ চাই আহোঁগৈ। তাৰ ঘৰ বেছি দূৰত নহয়, ওচৰতেই। কিন্তু তাৰ মাক-দেউতাকৰ নাম মই জানো। দেউতাকৰ নাম ৰাহুল আৰু মাকৰ নাম কাবেৰী। কি? দেউতাকৰ নাম ৰাহুল আৰু মাকৰ নাম কাবেৰী? এই নাম দুটা দেখোন মোৰ ল'ৰা আৰু বোৱাৰীৰ সৈতে মিলিছে। আৰু মোৰ ল'ৰায়েওতো পুলিচত চাকৰি কৰে। কেনেবাকৈ পিংকু মোৰ নাতি নহয়তো। কিজানি ভাগ্যই তাক মোক লগ পোৱাই দিছে। দুদিনমানৰ পাছত যেতিয়া পিংকু স্কুললৈ আহিল, তেতিয়া গোপালে তাক সাবটি ধৰিলে। তই একদম দেখাত তোৰ দেউতাৰ নিচিনা। তই জাননে, মই কেতিয়াও সপোনতো ভবা নাছিলো মই যে তোক কেতিয়াবা লগ পাম। তোক পাই মোৰ বৰ ভাল লাগিছে।
গোপালে পিংকুক লগ পাই বহুত ভাল পালে আৰু এদিন যেতিয়া স্কুল ছুটিৰ সময়ত পিংকুক গোপালৰ ল'ৰা ৰাহুলে লৈ যোৱা গোপালে দেখিলে তেতিয়া সি সন্দেহ কৰি থকা কথাটো সঁচা হ'ল। গোপালৰ মনত এতিয়া একো শংকা নাছিল। তাৰ পাছৰে পৰাই গোপালে পিংকুলৈ সদায়ে বিস্কুট চকলেট আনি তাক খাবলৈ দিয়ে। এদিন যেতিয়া ৰাহুলে পিংকুৰ বেগত ইমানবোৰ চকলেট দেখিলে তেতিয়া ৰাহুলে পিংকুক সুধিলে, পিংকু, তোমাৰ বেগত সদায় সদায় ইমানবোৰ চকলেট বিস্কুট দেখা পাওঁ যে এইবোৰ সদায় সদায় তোমাক কোনে দিয়ে? দেউতা, তুমি খং নকৰিবা, এই সকলোবোৰ মোক স্কুলত সদায় সদায় এজন ককায়ে দিয়ে। ককাজনে মোক বহুত মৰম কৰে আৰু তেওঁ আজি মোক কৈছিল মই বোলে তেওঁৰ নাতি হয়। ৰাহুল, তুমি স্কুলত খবৰ কৰাচোন, সদায় সদায় পিংকুক ইমানবোৰ বস্তু কোনে দি থাকে? কেনেবাকৈ সেই মানুহজনে পিংকুক ফুচলাই কৰি লৈ নগলেই হ'ল আৰু। সিফালে গোপালে ঘৰত মিনুক সকলোবোৰ কথা ক'লে। কথাবোৰ শুনা পাই পিছদিনাই মিনুৱে টিফিন খোৱাৰ সময়ত পিংকুক লগ কৰিবলৈ আহিল। কিন্তু তেতিয়াই তাত ৰাহুল আহি পালেহি। তাৰমানে আপোনালোক দুয়োজনেই মোৰ ল'ৰাটোক সদায় সদায় লগ কৰে ন, আৰু তাক কথা লগাই, সেইবাবেতো সি মোৰ সৈতে ঘৰত মুখে মুখে তৰ্ক কৰে। আপোনালোকক মই আগতেও কৈছো আৰু এতিয়াও কওঁ, আপোনালোক দুয়োজন আমাৰ পৰিয়ালটোৰ পৰা আঁতৰত থাকক আৰু আপোনালোকে আমাক সুখে শান্তিৰে থাকিবলৈ দিয়ক। দেউতাৰে কোৱাৰ বাবে মই আজি প্ৰথম তোৰ ল'ৰাটোক চাবলৈ আহিছো। তোৰ ল'ৰাটোক আমি বেয়া কৰা নাই, তাক দেখিলে আমাৰ মনটো ভাল লাগে অ'। ইমান দিনৰ মূৰত আজি তোক লগ পাই মোৰ মনটো বৰ ভাল লাগিছে অ'। আৰু তোৰ ল'ৰাটোকতো মই সদায় মৰম কৰিয়েই থাকো। আজিৰে পৰা আৰু আপোনালোকে মোৰ ল'ৰাটোক কেতিয়াও লগ নকৰিব। মিনুৱে নিজৰ নাতিটোক দেখি বৰ সুখী হ'ল আৰু গোপালেতো সদায় পিংকুক স্কুলত লগ পায়েই থাকে। কিন্তু পিছদিনা গোপালে গম পালে ৰাহুলে সেই স্কুলখনৰ পৰা পিংকুৰ নাম কাটি দিলে আৰু সিহঁত এতিয়া সেই ঠাইতো নাথাকে, যাতে সিহঁতে নিজৰ মাক দেউতাকক লগ নাপায়। আহিলে আপুনি, আজি পিংকুক লগ পালেনে বাৰু? সি দেখিবলৈ বৰ মৰম লগা ন? মৰম লগাটো হয়, কিন্তু তুমি জানানে ৰাহুলহঁত আৰু এতিয়া সেই ঠাইত নাথাকে আৰু ৰাহুলে পিংকুকো সেইখন স্কুলৰ পৰা নাম কাটি নিলে। সেই কথাবোৰ ভাবি ভাবি গোপাল স্কুললৈ নোযোৱা হৈ থাকিল আৰু সি প্ৰায়েই বিচনাতেই পৰি থাকিবলৈ ল'লে। লাহে লাহে সি বেমাৰীও হৈ গ'ল আৰু তেনেকৈয়ে এদিন সি মৰি থাকিলে আৰু গোপাল মৰাৰ পাছত মিনু একেবাৰেই অকলশৰীয়া হৈ গ'ল। সিফালে ৰাহুল আৰু কাবেৰীয়ে পিংকুক এখন নতুন স্কুলত নাম লগাই দিলে আৰু মিনুৱে যেনে তেনে দিনবোৰ পাৰ কৰি আছিল আৰু সিফালে ৰাহুল, কাবেৰী আৰু পিংকুৱে সুখে শান্তিৰে দিনবোৰ পাৰ কৰি আছিল। তেনেকৈয়ে এদিন পিংকু স্কুলৰ ফালৰ পৰা পিকনিকলৈ বুলি গৈছিল, কিন্তু আধা ৰাস্তাতেই বাছখনৰ ব্ৰেক ফেইল হৈ থাকিল আৰু বাছ চালকজনে এতিয়া কি কৰিব একোৱেই ধৰিব পৰা নাছিল আৰু তেওঁ ইফালে সিফালে বাছখন লৈ গৈ আছিল। বাছত উঠি থকা ল'ৰা ছোৱালীবোৰে চিটতে খামোচ মাৰি ধৰি আছিল আৰু সিহঁতে চিঞৰ বাখৰো কৰি আছিল। তেতিয়াই বাছ চালকজনৰ ঠাইত গোপাল আহি বহি ল'লেহি। গোপাল মৰিছিল আৰু সি মৰাৰ পাছত এটা ভূত হৈ গৈছিল, কিন্তু নাতিনীয়েকে চিঞৰাৰ বাবে নাতিনীয়েকক বচাবলৈ সি তালৈ আহি গ'ল। নাতিনীয়েকক চাবৰ বাবে তাৰ আত্মাটো অনাই বনাই ঘূৰি ফুৰিছিল আৰু সি ভালে কুশলে বাছখন নি স্কুল পোৱালেগৈ। ককা, মা দেউতায়ে আপোনাৰ পৰা আঁতৰাই মোক এখন বেলেগ স্কুলত নাম লগাই দিলে। ককা, আপুনি বাৰু তালৈ মোক লগ কৰিবলৈ যাবনে ককা? বাবু, এওঁ তোমাক কেনেকৈ লগ কৰিবলৈ যাব? এওঁতো এটা ভূত হয়, মই এওঁক চিনি পাইছো। আপুনি মোক চিনি পাইছেনে? আমি যে এদিন স্কুলত এখন মিটিঙত লগ পাইছিলো। মই ইয়ালৈ কাকো অনিষ্ট কৰিবলৈ অহা নাই। মই মোৰ অকণমানি নাতিটোক চোৱাৰ হেঁপাহতহে অনাই বনাই ঘূৰি ফুৰিছিলো। আজি যেতিয়া সি মোক মাতিলে তেতিয়াহে মই তাক বচাবলৈ ইয়ালৈ আহিলো। ইয়াৰ চিন্তাতেই মই মোৰ শৰীৰ ত্যাগ কৰিলো। আজি যেতিয়া মই ইয়াক দেখিলো এতিয়াহে মোৰ আত্মাটোৱে মুক্তি পাব।
আপোনাক কিন্তু মানিব লাগিব দেই, আপুনি ভূত হৈও আমাক আজি বচালে। কিয় নাজানো, আপোনাৰ ল'ৰা আৰু বোৱাৰীয়ে আপোনাক ঘৰৰ পৰা উলিয়াই দিলে। কিন্তু সিহঁতে কি জানে, সিহঁতৰ একমাত্ৰ ল'ৰাটোক যে আজি সিহঁতৰ দেউতাকেই বচাবলগীয়া হ'ল। গোপাল এটা ভূত হৈও স্কুল বাছখন চলাই সি গোটেই ল'ৰা-ছোৱালীবোৰৰ জীৱন বচালে আৰু তাৰ পাছতে সি মুক্তি পালে আৰু তাৰ পৰা সি নাইকিয়া হৈ থাকিল। আৰু সেই কথাটো যেতিয়া গোপালৰ ল'ৰা আৰু বোৱাৰীয়ে গম পালে, তেতিয়া সিহঁতে কান্দিবলৈ ধৰিলে। কথাখিনি গম পোৱাৰ পাছত ৰাহুল আৰু কাবেৰীয়ে মাকক বিচাৰিবলৈ ধৰিলে আৰু বিচাৰি বিচাৰি এদিন সিহঁতে মাকক বিচাৰি পালে। তহঁতৰ আজিহে মোলৈ মনত পৰিল ন? নাতিটোৰ কথা ভাবি ভাবি বিচনাত পৰি পৰিয়েই দেউতাৰ মৰিল। জীয়াই থাকোঁতে তহঁতে মানুহটোক শান্তিত ৰাখিব নোৱাৰিলি ন? মা, আমাৰ ভুল হৈ গ'ল, আমাক আপুনি ক্ষমা কৰি দিয়ক। দেউতায়ে যিখিনি দুখ পালে সেই দুখখিনি আমি আপোনাক দিব নোৱাৰোঁ। দেউতাকৰ কথাখিনি গম পোৱাৰ পাছত ৰাহুলে মাকক তাৰ লগত থাকিবলৈ লৈ গ'ল আৰু তাৰ পাছত সিহঁত সকলোবোৰ সুখে শান্তিৰে থাকিবলৈ ল'লে।